দুইখন কাণেৰে চব কথা নোসোমায় নহয়, এখন কাণেৰে সোমায়। যদি দুইফালে সোমালেহেঁতেন কথা বহুত সময় থাকিলে, এখনে সোমায়। আমাৰ কাণ দুইখনে আমি সমান নুশুনো, নাক দুইটাই সমানে উশাহ নিশাহ ল'ব নোৱাৰোঁ। এটাই ল'লে কৃষ্ণ কথা শুনি আছোঁ যে এইটো ফ্ৰী হৈ আছে, এইটো বন্ধ হৈ আছে। কৃষ্ণ কথা কৈ আছোঁ যে আপোনালোকে কৃষ্ণ কথা শুনি আছে যে আপোনালোকে এইটো হৈছে। খুব লেট্ৰিন কৰিব লাগিছে, খুব পেচাব কৰিব লাগিছে, মোৰ কথা অলপমান খেলি মেলি হৈছিলে, অলপ বাহিৰলৈ পেচাব কৰিবলৈ যাবলগীয়া হৈছিলে, বেছিকৈ পেচাব লাগি আছে, গতিকে মোৰ কথা মানে খেলি মেলি হ'ব লাগিছে। মই তেতিয়া এইফালে বন্ধ হৈছে, এইটো ভাল কথা নাহে আৰু তেতিয়া সেইকাৰণে অনুষ্ঠান সামৰি মই বাহিৰলৈ গৈ আহিলোঁ। এইটো কথা মানে এইটো বিজ্ঞানো সেইটোৱেই। গতিকে এইটো ভক্তি, এইডোখৰ ভক্তি স্থান, এইটো চাইড ভক্তি। সেইকাৰণে এই যে নাম গাওঁ যে, এই যে নাম গাওঁ যে, এইটো মায়া হয়নে বাৰু? এইটো মায়া ফাল, এইটো ভক্তি ফাল। গতিকে এইটো মায়া মৰ্দন। দুজন ভকত আছিলে, গৈ আছিলে, এইটো কৈয়ে সামৰিলে, নক'লে আকৌ বেয়া লাগিল নহয়। এইটো যে ক'লোঁ আমি যে নাম গাওঁ চাপৰি কেলৈ বজাওঁ, দুজন ভকত আছিলে, সমাজে তেওঁলোকক এৰি দিলে, তেওঁলোক তীৰ্থলৈ যাওঁ আৰু আমি ঘূৰি নাহোঁ বুলি গ'লগৈ। এদিন দুইজনে কাজিয়া লাগিলে, এবছৰৰ পিছত বাটত কিবা কথাই কথাই কটাকটি হ'ল। বোলে মই আপোনাৰ লগত আহিবই নালাগিছিলে, মই ঘৰলৈ যোৱাই ভাল আছিলে। বোলে যাব লাগিব, তুমি ইমান বিষয়ী, বোলে তুমিহে এনে বিষয়ী নহয়, বোলে তুমিহে বিষয়ী, তুমি যোৱাগৈ যোৱা। তুমি একো আজিলৈকে আমি যে তীৰ্থ কৰি ফুৰিছোঁ, তুমি এবছৰ দিনে একো দেখা নাই নি? বোলে কিটো দেখিব লাগে? দেখিছোঁ ন মই। কি দেখিছা বাৰু কোৱাচোন? বোলে মই ৰঙালাও দেখিছোঁ। কি এবছৰ দিনে তুমি ৰঙালাও দেখিছা? কেলৈ ৰঙালাও দেখিছা? বোলে মই আহিবৰ সময়ত বোলে আমাৰ জেঠ মাহ আছিলে, নৈ কাণত বোলে ৰঙালাওবিলাক পকিছিলে আৰু তেনেকুৱাতে বোলে তীৰ্থলৈ বুলি গুচি আহিল নহয়। মোক সদায় ৰঙালাও দেখিলে মনত পৰে, বোলে ৰঙালাও সোপা ল'ৰাকেইটাই ছিঙিলে নে নিছিঙিলে ঠিকনা নাই। ল'ৰাবিলাকে এইবিলাক বস্তুটো কথালৈ কাম নিদিয়ে নহয়, ৰঙালাও সোপা বোলে ছিঙিলে নে নাই, বোলে ৰঙালাও মনত পৰি থাকে। ইমান বিষয়ী নে বোলে সাধাৰণ বস্তুটোলৈ মনত পৰিলে, ভকত ভাগৱত ঈশ্বৰৰ নামলৈ মনত নপৰিলে। এৰা তোমাৰ নিচিনা নহয় নহয়, মই তোমাৰ বোলে মোৰ সদায় ঈশ্বৰ আৰু ভকত ভাগৱত লগত মনত পৰি আছে, নামৰ লগত মনত পৰি আছে। এই জানো নহয় তোমাৰ কথা। এই যে তীৰ্থলৈ আহোঁতে যে ছমাহমান আহোঁতে যে তুমি যে হাবিয়াডোখৰ পাৰ হ'বলৈ আহোঁতে যে বোলে কি হ'ল, ছোৱালী 3জনী নে 4জনী যে এনেকৈ আহিছিলে, বাকীকেইজনী দৌৰ মাৰিলে, এজনী যে যাব নোৱাৰিলে, তুমি যে ছোৱালীজনীক যে বোলে ডাং কোলাতকৈ লৈ যে পাৰ কৰি দিলা, সেই মনত পেলাইছে। অঁ হয় কথাটো, ছোৱালী এজনী ডাং কোলাত গৈ পেলাই, এই ছোৱালী 4জনী আহিছিলে, বোকা জেগাত খোজকাঢ়িব নোৱাৰে, ইকেইজনী খোজকঢ়া অভ্যাস আছিলে, পাৰ হৈ গ'ল। ধনী ঘৰ ছোৱালী এজনী পাৰ হৈ যাব নোৱাৰিলে, বোলে মই তাইক লাহেকৈ ডাং কোলাত কৰি পাৰ কৰি দিলোঁ। ছোৱালীজনী চিঞৰ বাখৰ কৰি থাকে, মোক লৈ যা কাটা কটা কৰিছে, মই থাপ মাৰি ধৰি দাঙি তুলি মাৰি দিলোঁ, গুচি গ'লগৈ। বোলে তুমিহে লোকৰ গাভৰু ছোৱালী দেখিলে দাঙি লোৱা জনে। অ' মই ছোৱালীজনীক মৰমত দঙা নাই নহয়, বেয়া ভাৱত দঙা নাই নহয়, তাই লগৰকেইজনী গ'ল, তাই যাব নোৱাৰিলে বোকাডোখৰত, মই লাহেকৈ নাতি নিচিনা ভাবি মই লাহেকৈ ডাং কোলাত কৰি পাৰ কৰি দিলোঁ। বাৰু পাৰ কৰি দিলোঁ, মোৰ বাৰু ভুলেই হ'ল, মই ছোৱালীজনী একোলালৈ পাৰ কৰি দিলোঁ। তুমি যে আজি এবছৰ দিনে ছোৱালীজনীক ওচৰত কোলাত লৈ আছা। ইজনী এজনক ক'লে, এজনক ক'লে তুমি এবছৰ দিনে কোলাত লৈয়ে আছা নহয় ছোৱালীজনী, মই একোলাহে লৈছিলোঁ, দুখ কাৰ এতিয়া? বোলে হ'ব বাৰু ব'লা, এই বুলি কয় আকৌ কেইদিনমানৰ তীৰ্থলৈ বুলি গৈ হিমালয়ৰ ওচৰ পালেগৈ। পাই আকৌ হেৰা মই আৰু যাব নোৱাৰোঁ, মই আৰু তোমাৰ লগতো যাব নোৱাৰোঁ, ঘৰলৈও ঘূৰি নাযাওঁ, গাঁৱৰ জ্ঞাতিয়ে খুৱাই বুৱাই ঢোল খোল বজাই পঠিয়াই দিছে, গতিকে মই ইয়াতে কোনোবা এদিনে ক'ৰবাত আৰু এইটো দেহটো এৰিম আৰু। দুয়ে কথা পাতি থাকোঁতে সিফালৰ পৰা এজন লোক একেবাৰে ধুনীয়া কাপোৰ কানি পিন্ধি আহিল। বোলে হেৰা তোমাৰ নাম ৰামদেৱ? বোলে হয়। তোমাৰ নাম হৰিদেৱ? বোলে হয়। দুইজন তীৰ্থলৈ আহিছা? বোলে আহিছোঁ। ঘূৰি নাযাওঁ বুলি আহিছা? আহিছোঁ। বৈকুণ্ঠলৈ যাওঁ বুলি আহিছা? বোলে আহিছোঁ। তোমালোকৰ কাৰণে বৈকুণ্ঠলৈ প্ৰভুৱে জেগা তৈয়াৰ কৰিছে, অকণমান ৰ'ব বাবা, বৈকুণ্ঠলৈ জেগা নিৰ্মাণ কৰিছে, পিছে কৰিছেহে কৰিছে, এই জনমত মুক্তি নহ'ব নহয়, আৰু 100টা জনমৰ পাছত তোমালোকৰ মুক্তি আছে দুইজনৰে। 100টা জনমৰ পিছত দুইজনৰে মুক্তি। এইজনে বৰ আনন্দ পালে আৰু এজনে 100টা জনমৰ, হেৰি সঁচাকৈ নি? বোলে সঁচাকৈ। আপোনাৰ? বোলে 100টা জনমৰ পিছত মুক্তি মোৰ মনে ধৰা নাই।
এইটো জনমতে ল'ৰাৰ পৰা বিষয়ৰ পৰা ছোৱালীৰ পৰা ঘৰৰ পৰা সংসাৰৰ পৰা যিবিলাক পালোঁ ইয়াৰ পিছত 1 2 3 4 5 6 8 10 এইদৰে 100টা জনমৰ পিছত মই মই নেযাওঁ, এনেকুৱা মুকুতি মোক নেলাগে। মই কৈছিলোঁ নহয় তোমাৰ লগত নাযাওঁ বুলি। মই ক'ৰবাত পুখুৰীত জাপ দিম ভৰি হাত বান্ধি, নহ'লে গছত ওলমি হ'লেও মৰিম। তোমালোকে কি কৰা, তুমি কি কৰা বুলি কৈ আৰু এওঁ গছজোপা গুৰিত গৈ কান্দি কান্দি বহিলেগৈ। এইজনে ৰামদেৱ বোলাজনে এইজনক সুধিলে, খবৰ দিয়াজনক, হেৰি আপুনি সঁচাকৈ কওকচোন, এই 100টা জন্মৰ পিছত আমাৰ মুকুতি হ'বনে? মোৰ মুকুতি হ'বনে? বোলে হ'বতো আকৌ। 100টা জন্মৰ পিছত মোৰ মুকুতি হ'ব? এনেকৈ চাপৰি 3টা বজালে। অঁ হ'ব, খাটাং। ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম। চাপৰি বজাব লাগিব, বজাওক বা বজাওক। ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম ৰাম গোবিন্দ ভজো ৰাম 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 গোবিন্দ ভজো ৰাম 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 ৰাম। আৰু ৰামদেৱে সুধিলে এখেতক, বোলে হেৰি 100টা জন্মৰ পিছত সঁচাকৈ মুকুতি হ'ব? মই মিছা কথাটো ক'বলৈ আহিছোঁ নে? প্ৰভুৱে মোক নিজে পঠিয়াই দিছে, মুকুতি হ'বই খাটাং। কি ক'লে? হে হৰি, 100টা জন্মৰ পিছত আমাৰ মুকুতি? হে প্ৰভু, কিনো আনন্দ। হে হৰে গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে হৰে এ হৰে গোবিন্দ ভজো হৰে গোবিন্দ ভজো হৰে ও হৰে গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে ও হৰে গোবিন্দ ভজো। ইজনে আকৌ তাল উলিয়াই ল'লে, হাতে বেগৰ পৰা কৰ তাল উলিয়াই লৈ নাচিব ধৰিলে। হৰি হৰি, দুইজনে নাচিব লাগিলে। গোবিন্দ ভজো হৰে 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 গোবিন্দ ভজো হৰে 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 হৰে। হেৰি ভাগৰ লাগি দুইজনে নাচ, এইজনে বেগৰ পৰা তাল উলিয়াই দিলে আৰু এইজনে চিনচিলি মিনচিলি মাৰিব লাগিলে, এইজনে বেগৰ পৰা কৰ তাল উলিয়াই ল'লে। দুইজনৰ মাজত আৰু একদম নাচি বাগি হিয়াকুল বিয়াকুল হৈ ভাগৰি বহি গ'ল। কোৱাটোৱে আপুনি সঁচাকৈ কওকচোন, আপুনি কোন বাৰু? মই কোনটো বাদ দিয়াহে তুমি এতিয়াও মোক চিনি পোৱা নাই নে? চেহেৰাটো চাই আপোনাক নাৰদ নাৰদ লাগিছে। মই নাৰদ। চোৱানি মোৰ বিনাখন, এনেকৈ হাতখন লাগি দিলে বিনাখন আহি লাগি গ'ল। এইবাৰ আকৌ গোৱা। কৃষ্ণ গোবিন্দ ভজো কৃষ্ণ 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 গোবিন্দ ভজো কৃষ্ণ 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 কৃষ্ণ। তেনেকুৱাতে এই পূব ফালে
অকণমান ৰাছ ফাটি আহিছে, পোহৰ হওঁ হওঁ হৈছে, পোহৰ হওঁ হওঁ হৈ আহিছে। তেনেকুৱাতে দেখিলে প্ৰচণ্ড শব্দ কৰি কিবা এটা নামিলেই, বিমান এখন নামিল। তাৰ পৰা কেইবাজনো লোক আহিল, একদম ধুনীয়া পানী আনি এখেতক নিৰ্মল পানীৰে স্নান কৰিবলৈ সুধিলে। এখেতক এইজনেই নেকি বোলে, এইজনী। লাহেকৈ এখেতে ইংগিত দিলত তেখেতক আৰু ধুনীয়াকৈ পানীৰে গা ধুৱালে। গা ধুৱাই দুজনী দৰা যেনেকৈ গা ধুৱালে কাপোৰে ঢাকি ৰাখে আইসকলে, তেনেকৈ ঢাকি ৰাখি কাপোৰ বদলি কৰিলে। কাপোৰ বদলি কৰি আকৌ এজন আহিলে দাড়ি খুৰাই দিলে। দাড়ি খুৰাই দি এইবিলাক চাফ চিকুণ কৰিলে। কৰাৰ পিছত আকৌ বেলেগ কাপোৰ পিন্ধালে, এইবিলাক চাফ চিকুণ কৰি ধুনীয়া কৰিলে। আকৌ বেলেগ বিমান এখন আহিলে, সেই বিমানখনৰ পৰা আকৌ কেইবাজনো নামিলে। সেইকেইজনে নামি সুধিলে এখেতেই নেকি। তেখেতক আকৌ বেলেগ কাপোৰ কানি পিন্ধাই বিমানৰ পৰা দেৱনাৰী আইসকল আহিলে। আহি লৈ তেখেতক কাটা চামুচেৰে অন্ন খোৱালে। খুৱাই লৈ একেবাৰে তেখেতক ধুনীয়াকৈ এই মুখ চুখবিলাক মোহাৰি মেলি ঠিক কৰি দিলে। দি লৈ তাৰপিছতে তেখেতক আৰু এখন বিমান আহিলে। তাৰ পৰা কেইজনমান সাধু আহি এখেতক সন্মানেৰে ক'লে, সুধিলে তেখেতক, বোলে আহক দুইজন আহক। এই বুলি কৈ বিমানখনলৈ মাতিছে আদৰি সাধি। এই ভকতজনে নাৰদক ইজনক খবৰ দিয়া নাৰদক সুধিছে যে সেই ৰিয়াটোৱে আপুনি, আপোনাৰ ভুল এটা হৈছে নহয়। বোলে কি? মই যি বুজিলোঁ, এই বিমানবিলাক বৈকুণ্ঠৰ, এইসকল বৈকুণ্ঠৰ পাৰিষদ, এইসকলে মোক নিবলৈ আহে। আপুনিতো মোক এটা কথা কৈছিলে, কথাটো উলটি গ'ল নহয়। বোলে কি? কথাটো ভুল কৰিলে নহয়। বোলে কি? 100টা জন্মৰ পিছতহে মোৰ মুকুতি হ'ব বুলিছোঁ। কৈছিলোঁ কথা, 100টা জন্ম বাদেই দিয়ক, ৰাতিটোকে পুৱাই শেষ নহ'লে দেখোন। এইসকলে আহি মোক ল'লেই যেতিয়া, এইবিলাক কাপোৰ কানি পিন্ধাই উৰাই, যিবিলাক দিব্য অলংকাৰ পিন্ধাই মোক দিব্য ভূষণেৰে মোক আপোনালোকে স্পৰ্শ কৰিলে, আপোনালোকৰ পাৰিষদী তনুৰ স্পৰ্শ পাই মই এতিয়া আৰু ইয়াত নায়েই, মই গোলোক পালোগৈ বুলি ভাবিলোঁ, মোৰ মুক্তি হ'ল। পিছে আপুনি 100টা জন্মৰ কথা যে কৈছিলে, কৈছিলোঁ কি হ'ল? তুমি প্ৰথমে চাপৰি 3টা মাৰিলা। হে সঁচাকৈ ঈশ্বৰে আমাক মুকুতি দিবনে বুলি তুমি চাপৰি 3টা মাৰিছিলা, তাতে তোমাৰ শেষেই হ'ল। এক নামে যত পাপ সংহাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। তুমি এটা ৰাম বুলি কৈ যিটো চাপৰি মাৰিলা, তোমাৰ 1 কোটি জন্মৰ পাপ শেষ হ'ল। তোমাৰ 100টা জন্মৰ কথা কৈছিলোঁ। 100টা আৰু 1 কোটিৰ মাজত পাৰ্থক্য চিনি নোপোৱা নিবলৈ পাওঁ। 100টা বহুত তলত, 1 কোটি বহুত ওপৰত। এটা চাপৰিতে 1 কোটি ৰাম বুলি কৈ যে তুমি চাপৰিটো মাৰিলে, তাতেই তোমাৰ কোটি জন্মৰ পাপ শেষ হৈ গ'ল। এতিয়া যে হে ৰাম গোবিন্দ ভজো, ৰাম গোবিন্দ ভজো, ৰাম ৰাম, ৰাম গোবিন্দ ভজো, ৰাম ৰাম, কৃষ্ণ গোবিন্দ ভজো, কৃষ্ণ কৃষ্ণ, 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 হরে গোবিন্দ ভজো, হরি হরি, হরে গোবিন্দ ভজো, হরি হরি, হরে গোবিন্দ ভজো, হরে হরে, হরে গোবিন্দ ভজো, হরি হরি, হরি হরি, হরি হরি। এটা চাপৰিতে 1 কোটি জন্মৰ পাপ শেষ হয়। তুমি এই কৃষ্ণ গোবিন্দ ভজো, কৃষ্ণ কৃষ্ণ, হৰি গোবিন্দ ভজো, হৰি হৰি, ৰাম গোবিন্দ ভজো, ৰাম ৰামকে কিমান নাম গালা, কিমান কোটি চাপৰি মাৰিলা, গম পাইছা? তোমাৰ 1, 2, 3, 4 কোটি নহয়, অনন্ত কোটি জন্মৰ অনন্ত কোটি পাপ শেষ হ'ল। গতিকে 100টা জন্ম কি, তোমাৰ কোটি জন্মৰ পাপ শেষ হ'ল, তোমাৰ লগে লগে মুকুতি হ'ল। সেইকাৰণে আমি যে নাম গাওঁ বা সকল চাপৰি বজাই যে নাম গাওঁ, এটা চাপৰিতে 1 কোটি জন্মৰ পাপ যায়। গতিকে কৃষ্ণ হৰে ৰাম, হৰে ৰাম, ৰাম ৰাম কৃষ্ণ, হৰে ৰাম, হৰে ৰাম, ঐ অনন্তয় অচ্যুত সনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ, হৰে হৰে ৰাম, ৰাম ৰাম কৃষ্ণ, হৰে ৰাম, হৰে ৰাম, ৰাম ৰাম কৃষ্ণ, হৰে ৰাম, ৰাম 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 কৃষ্ণ, হৰে ৰাম, হৰে ৰাম, ৰাম জয় হৰি। ধৰক হয় ৰসম ৰসম, নামত ধৰক, নেৰিব এৰিলে কিন্তু মৰিব। আচৰণ বিচৰণ ফেটি গুম সাপ, আচৰিব নোৱাৰিলে খাই মাৰে তাক। গতিকে এই নাম ফেটি সাপতকৈ বিষাক্ত। কিন্তু নাম ধৰক, আপুনি এই জনমত মই ক'লোৱেই নহয়, ইহলোকত মুকুতি পৰলোকত মুকুতি। নাম নেৰিব এৰিলে কিন্তু, এই নাম নেৰিবা বোলে এৰিলে
মৰিবা আৰু হয়নে বাৰু? গতিকে নাম ধৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাই আজিলৈ আপোনালোকৰ পৰা অব্যাহতি ল'লোঁ। অপৰাধ বিনাশন। জয় গুৰু শংকৰ কৃষ্ণ।